বিবাহ সম্পূৰ্ণ। বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত কঠালদি তৃতীয় খণ্ড গাঁৱৰ ইউচুফ আলীৰ কন্যা ইছলিমা বেগম 19 বছৰীয়া কলেজীয়া ছাত্ৰী। প্ৰায় 2 বছৰ ধৰি সগুনমাৰী গাঁৱৰ পৰ্বতালীৰ পুত্ৰ ৰফিকুল ইছলামৰ লগতে যোৱা 8/6/2026 তাৰিখত ধুবুৰী আদালতত সৰিয়া আইন মতে বিবাহ সম্পূৰ্ণ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে প্ৰায় দুয়োজনৰ মাজত আগৰে পৰা প্ৰেম আছিলে। বেগমক পিতৃ মাতৃয়ে আন ঠাইলৈ বিবাহ দিয়াৰ যোজা কৰাত বেগমে ঘৰৰ পৰা পলায়ন কৰি প্ৰেমিকাৰ লগত মিলিত হয়। পিছে দুয়োজনেই আদালতত উপস্থিত হৈ বিবাহ সম্পন্ন কৰে। যুৱতীৰ পৰিয়ালে ইতিমধ্যে বিলাসীপাৰা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত কৰি আছে। আইনমতে দম্পতি পূৰ্ণ বয়সীয়া হয় বুলিও জনায়। উক্ত বিষয়ে বেগমক সোধাত কৈছে যে মোক কোনেও অপহৰণৰ বল প্ৰয়োগ কৰি অনা নাই। মই নিজৰ সিদ্ধান্ত মতেই কাম কৰিছোঁ। মোৰ প্ৰেমিকজনক নিজৰ ভৱিষ্যত কল্যাণ কামনাৰে স্বামীক গ্ৰহণ কৰিছোঁ। ইয়াক কোনো সন্দেহ নাই বুলিও প্ৰকাশ কৰিছে। ইছলিমা বেগমে তাৰ পিতৃ মাতৃ আৰু বিলাসীপাৰা আৰক্ষীক কাটৰ অনুৰোধ জনাইছে যে মোৰ স্বামী ৰফিকুল ইছলামৰ পৰিয়ালৰ কোনো লোকৰ ওপৰত হাৰাশাস্তি যেন কোনেও নকৰে। নিউজ ডেস্ক ৰিপৰ্ট। কতদিনে ভালোবাসা তোমালোকৰ তোমার দেতার নাম? আমার নাম ইসলিমা বেগম। বাড়ি কাঁঠালদি তৃতীয় খণ্ড। এটা কি হয়েছে তোমার? আমার কোর্ট ম্যারেজ হয়েছে। বয়স মোর বয়স হয়েছে তোমার কিমান বয়স? মোর 24। ছোৱালীটোৰ কিমান? 18 বছর 8 মাহ। 19 বছর চলে গেছে। 19 বছর চলে গেছে।